নিজ কৰ্মৰাজিৰে উজলিল ছয়গাঁৱৰ চুমি কলিতা। ছয়গাঁও নোৱাপাৰাৰ উদ্যমী মহিলা চুমি কলিতাৰ নেতৃত্বত ছয়গাঁৱৰ চন্দিকা গেটত চুমিজ কেক এণ্ড বেকাৰীৰ শুভাৰম্ভ। পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে প্ৰতিষ্ঠানখন। বিগত প্ৰায় 5 বছৰ ধৰি চুমি কলিতাই ঘৰতে বিভিন্ন ধৰণৰ কেক, বিস্কুট, পিজ্জা প্ৰস্তুত কৰি জনপ্ৰিয় হৈ পৰিছে। চুমি কলিতাই কেক প্ৰস্তুতৰ লগতে প্ৰশিক্ষণ প্ৰদান কৰি ইতিমধ্যে নিজৰ লগতে শ মহিলা যুৱতীক সংস্থাপনৰ বাট দেখুৱাইছে। চুমিৰ সপোনৰ এই প্ৰতিষ্ঠান চুমিজ কেক এণ্ড বেকাৰীত নিজেই প্ৰস্তুত কৰা কেক, ভিন্ন বিস্কুট, পিজ্জা ইত্যাদিৰ লগতে বিভিন্ন সামগ্ৰীও উপলব্ধ হ'ব বুলি জানিবলৈ পোৱা গৈছে। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। এই যাত্ৰাটোৰ আৰম্ভণি কৰবাত নহয় কৰবাত মোৰ পৰা আৰম্ভণি হৈছিল। ৰাস পূজাৰ সেইদিনাখন ৰাস পূজা চলি আছিল। ৰাস পূজা চলি থাকোঁতে তাই চাহ খাবলৈ ভোগালীত সোমাইছিল। এনেকৈ আমি চাহ খাব বহিলোঁ। বহাওঁতে লগত তাৰ মৰমৰ সন্তানটিও আছিল। মই ক'লোঁ, তই আজিকালি কি কৰি আছ? তাই ক'লে যে মই আজিকালি কেক বনাওঁ। মই বোলো, কি কেক বনাওঁ? বোলো মই এনেকৈ কেক ডেলিভাৰ কৰোঁ। তাৰপিছত মই বোলো ঠিক আছে। মই সেই সময়ত সুকন্যাত মাজে মাজে এনেকুৱা ছাকচেছ ষ্টৰিবিলাক লিখিব আৰম্ভ কৰিছিলোঁ। তাত মই ক'লোঁ, তোৰ বিষয়ে মই লিখিম। তাৰপিছত তাই ক'লে, নালাগে নেকি, কোনোবা হাঁহিব, লাজ দিব, মানে মই ইমানখিনি লোৱা নাই। বোলো একো নাই, কি কৰিম, ডেভেলপ কৰিম। তাৰপিছত সেই অনুযায়ী মই নিয়মীয়া বাৰ্তাৰ সেই সময়ত যিগৰাকী আছিলে, আমাৰ মণিকংকনা আছিলে চাহ বেদিতৰ, মই মণিকংকনাক ফোন কৰিলোঁ যে এনেকুৱাকৈ এগৰাকী ছোৱালীয়ে ভাল কাম কৰি আছে আৰু সেই সম্পৰ্কে অলপ লিখিব বিচাৰে। ঠিক আছে, ৱেল ডান, আপুনি লিখক। তাৰ পিছদিনাখন তাইক মই ক'লোঁ, ফোন কৰিলোঁ যে তোমাৰ বিষয়ে অকণমান কোৱাচোন। তাই এতিয়া লাইফ হিষ্ট্ৰীটো অকণমান ক'লে আৰু ধুনীয়াকৈ তাই ফটোগ্ৰাফাৰ মাতি পেলাই ধুনীয়া কেইখনমান ফটো উঠিছিল। বঢ়িয়াকৈ একদম মানে এটা চেফৰ যিটো ছবি, সেই ছবি অনুযায়ী তাই ফটো কেইখনমান উঠি মোলৈ পঠিয়াই দিলে। তাৰ এসপ্তাহ পিছত ৰবিবাৰৰ দিনটোত সুকন্যাৰ অন্তিম পেজত এটা ফুল পেজ নিয়মীয়া বাৰ্তা হৈছে অসমৰ সকলোতকৈ আটাইতকৈ লিডিং এখন নিউজ পেপাৰ। আৰু সেই নিউজ পেপাৰখনৰ গোটেই ফুল পেজত তাইৰ কাভাৰেজ ওলাই পেলাই এটা ষ্টৰি, ছাকচেছ ষ্টৰি এটা ওলাই গ'ল। আৰু সেইদিনা গোটেই দিনটোত যিহেতু মোৰ ফোন নম্বৰটো দিয়া আছিলে, মোটামুটি মই 29টা ফোন মই ৰিচিভ কৰিছিলোঁ। আৰু আটাইতকৈ কি আছিল, চুমি কলিতাৰ ফোন নম্বৰটো লাগে। অৱশেষত মই তাইক সুধি পেলাই যে তোমাৰ ফোন নম্বৰটো মই শ্বেয়াৰ কৰিব পাৰিম নেকি। আৰু সেইদিনাখন যিজনে মোক ফোন কৰিছিল, চুমি কলিতাৰ ফোন নম্বৰ লাগে, চুমি কলিতাৰ ফোন নম্বৰ লাগে, মই পাৰ্মিশ্যন লৈ পেলাই তাইৰ ফোন নম্বৰটো চবকে শ্বেয়াৰ কৰিছিলোঁ। যা হওক, তাইৰ যিটো যাত্ৰা, এই যাত্ৰাটো দীৰ্ঘজীৱী হওক। আৰু আমাৰ ছয়গাঁৱত সাধাৰণতে ৱৰ্কিং ওমেন হিচাপে বা বিজনেছ ওমেন হিচাপে চুমি এগৰাকী পথ প্ৰদৰ্শক। আৰু ভৱিষ্যত প্ৰজন্মক মই ভাবোঁ যে চুমিক দেখি পেলাই আমাৰ বৃহত্তৰ ছয়গাঁও অঞ্চল আটাই বহুখিনিয়ে অনুপ্ৰাণিত হ'ব। আৰু এটা গণ্ডিৰ পৰা বাহিৰলৈ ওলাই আহি পেলাই সেই গণ্ডিৰ পৰা বাহিৰলৈ ওলাই আহি পেলাই আত্মনিৰ্ভৰশীলতাৰ যিটো পথ, সেই পথত আগুৱাই যাব বুলি মোৰ দৃঢ় বিশ্বাস। আৰু এইখনত মৰমৰ চুমিলৈকে মই মোৰ হেয়া ভৰা স্নেহ যাচিছোঁ। আশীৰ্বাদ দিব পৰা হোৱা নাই, শুভেচ্ছা যাচিছোঁ। ধন্যবাদ। আজি মানে মই সপোনটো মানে হৈছে যদি মই এতিয়াও সপোন লাগি আছে। মানে আপোনাৰ ইমান যে এনেকৈ কৰিব পাৰিছোঁ মই ভাবাই নাছিলোঁ, কিন্তু এতিয়া কৰি ভাল পাইছোঁ। আৰু কোনোবাই মানে এতিয়া এনেকুৱা মানে মই গোটেইখিনি হোমমেড বনাম আৰু হেৰিবিলাকে কোনোবাই যদি টিফিনত দিব খোজে বাচ্ছাৰ কাৰণে, চবখিনি মই মানে হাইজেনিক মেইনটেইন কৰি বনাইছোঁ। পিজ্জা, বাৰ্গাৰ যি আছে চবখিনি, গোটেইখিনি আজি কৰিব পৰা নাই। এতিয়া যিখিনি আছে সেইখিনি দিছোঁ, কিন্তু নিশ্চয় পিছলৈ আৰু বেছি ভাল খোৱা বস্তু মানে দিম। আৰু বাচ্ছাৰ টিফিনত যদি কোনোবাই দিব খোজে মোক কণ্টেক্ট কৰিব পাৰিব। বা ৰাতিপুৱা টিফিনত মাকবিলাকে কিছুমানে আজিকালি চাকৰি কৰে, কিবা কৰে, বনাবৰ প্ৰব্লেম হ'লে মোক দিব পাৰিব। আৰু গোটেইখিনি হোম ডেলিভাৰীও কৰিম। কেকবিলাকো আপোনাৰ চবখিনি ক্ৰীম চিম চব ভাল মানে ব্ৰেণ্ডেড ক্ৰীম ইউজ কৰিম, গোটেইখিনি ভালে কৰিম আৰু হাইজেনিক মেইনটেইন কৰি গোটেইখিনি। আৰু হয়, বহু বছৰ মানে ইমান বহুত বছৰ নহয়, 5 বছৰমান হ'ল। আৰু হৈ পেলাই মই যোনখিনি কৰি পেলাই এতিয়া বনাই ভাল পোৱা হৈ গৈছোঁ। এতিয়া এনেকৈ দুই এটাই বিচাৰি এতিয়া মই অকণমান বেছি বহলকৈ কৰিছোঁ। আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ ওপৰতে। এতিয়া মই হোৱা নাই, ইয়াতে ৰেষ্টুৰেণ্ট এখনো খুলিম, অলপ টাইম লাগিব অকণমান, এটাকৈ কৰি দিম। আৰু প্ৰশিক্ষণৰ গোটেইখিনি বস্তু ইয়াতে কৰিম। কোনোবাই শিকিব খুজিলে, কোনোবাই যদি আপোনাৰ বনোৱা বস্তু কোনোবাই শিকিব খুজিছে, মই চব শিকাই দিম। হয়, আৰু ISO চাৰ্টিফিকেটখন পাব, যোনে শিকে ISO চাৰ্টিফিকেটখনো পাই যাব। বাকী আমাৰ উদ্যমী মহিলা চুমি কলিতাই তেওঁ চুমি কেক নামেৰে এখন ৰেষ্টুৰেণ্ট তেওঁ আজি ইয়াতে আমাৰ মা চন্দিকা মাতাৰ ঠিক
আমাৰ যি প্ৰৱেশ দুৱাৰ আছে তাতে এই এখন ৰেষ্টুৰেণ্ট তেওঁ অ'পেন কৰে আৰু ইয়াতে তেওঁ নিজে মই জনাত গোটেইখিনি যি ইয়াতে আইটেম থাকিব গোটেইখিনি তেওঁ নিজে বনোৱা আৰু তেওঁ ইতিমধ্যে অকল ৰেষ্টুৰেণ্ট খোলাৰ আগতেও তেওঁ এই ব্যৱসায়টোৰ লগত জড়িত আছিলে মই স্থানীয় বিধায়ক হিচাপে অত্যন্ত সুখী যে আমাৰ এজন অসমীয়া মহিলাই ইমান সাহসত তেওঁ নিজাববীয়াকৈ এনেকুৱা এটা উদ্যোগী বুলি ক'ব লাগিব কিয়নো তেওঁ ইয়াৰ পৰা ছাপ্লাইও দিয়ে বিভিন্ন স্থানত উদ্যোগ গঢ়ি উঠিছে আৰু লগতে এখন ৰেষ্টুৰেণ্টত দিছে মই আশা কৰিছোঁ তেওঁৰ পৰা আৰু বহুতে মহিলাই যাতে ইয়াৰ পৰা উৎসাহিত হয় আৰু মই আশা কৰিছোঁ যে এই ৰেষ্টুৰেণ্টখন লগতে তেওঁৰ যি ব্যৱসায় আছে এইটো যাতে আগলৈ আগবাঢ়ি যায় আৰু অধিক উন্নত হয় তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ